ফ্ৰেণ্ডছ, আজি মই বনাম পানী পুৰি। এয়া বাতিৰে মই এক বাতি চুজি লৈছোঁ, আধা বাতি মই ময়দা লৈছোঁ। জোখ হিচাপে দিব, তেতিয়াহে বস্তু ভাল হয়। ৰিফাইন তেল মই 2 চামুচ দিছোঁ, নিমখ মই আধা চামুচ দিছোঁ, বেকিং সোডা মই আধা চামুচ দিছোঁ। এইখিনি মই মিক্স কৰি লৈছোঁ। এতিয়া মই নৰ্মেল পানী, ঠাণ্ডা পানীৰে আটাখিনি গুলি ল'ম, মাৰি ল'ম। আটাখিনি মই মাৰি লৈছোঁ, বেছি টানো নহয়, বেছি ঢিলাও নহয়, এনেকুৱা ধৰণে আটাখিনি মাৰি ল'লে হ'ল। আৰু এতিয়া মই 1 ঘণ্টাৰ কাৰণে ঢাকি থ'ম। আটাখিনি আমাৰ 1 ঘণ্টা হৈ গ'ল, ধুনীয়া হৈছে। এতিয়া ডাঙৰ ডাঙৰ ৰুটি পাতলকৈ বেলিম মই। এনেকুৱা চাইজত মই 4টা গোলা বনাই লৈছোঁ। এতিয়া ৰুটি বেলিম। ইয়াতে মই অলপ ৰিফাইন তেল লৈছোঁ যাতে চিপকি নধৰে। এনেকুৱা ধৰণে আমি বেলি ল'ম পাতলকৈ। ৰুটিখন বেলি লৈছোঁ। এতিয়া মই এনেকুৱা ধৰণৰ ঢাকনি এখন লৈছোঁ, কপাৰ বা বটলৰ ঢাকনি ল'লে হ'ল। এনেকুৱা চাইজত, এক চাইজত মই বনাই আছোঁ। এনেকুৱা ধৰণৰ গোটেইখিনি বনাই ল'ম মই। পুৰিখিনি গোটেইখিনি মই ঢাকনিৰে চেপ কৰি ল'লোঁ, এক চাইজত বনাই ল'লোঁ। ফ্ৰাই পেন এখন লৈছোঁ মই পানী পুৰিখিনি ফ্ৰাই কৰিবৰ কাৰণে, আৰু ইয়াতে ৰিফাইন তেল লৈছোঁ। তেলখিনি বেছি গৰম হ'ব দিব নালাগে। এতিয়া মই এখন এখনকৈ দি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলিছে। এনেকুৱাকৈ হ'বলৈ, মচমচীয়া হ'বলৈ দিব লাগিব। এতিয়া কোনোবাতো ফুলা নাই, উপায় নাই আৰু। ধুনীয়া গোলগাপ্পা আমাৰ ৰেডি হৈছে। চাওক কি ধুনীয়াকৈ ফুলিছে। এনেকুৱাকৈ খালি মচমচীয়া কৰিব লাগিব। এয়া দেখিছেনে আমাৰ কি ধুনীয়া ফুলা ফুলা মচমচীয়া পানী পুৰি খাবৰ কাৰণে ৰেডি হৈছে। এয়া আপোনালোকে তেতেলীৰ জোলৰ লগত আৰু আলু চাটনি বনাই ল'ব, আৰু আলু চাটনিৰ সৈতে খাব, খুব ধুনীয়া লাগে। আৰু এটা মই দেখুৱাই দিছোঁ এনেকুৱাকৈ। এয়া দেখিছেনে খুব ধুনীয়া মচমচীয়া। এইখিনি আপোনালোকে যদি মচমচীয়াকৈ ৰাখিব বিচাৰে, তেতিয়াহ'লে পলিথিনৰ ভিতৰত ভৰাই থ'ব আৰু মুখখন ভালদৰে বান্ধি থ'ব, তেতিয়াহ'লে সেমি নাযায়। আৰু যেতিয়া মন যায় তেতিয়া খাব পাৰে। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।